আমাৰ ইয়াত এটা আজি ডাঙৰ দুৰ্ঘটনা ঘটি গ'ল। মানে আমাৰ চাপট গ্ৰাম জগদী মুছলিম পাড়াৰ ল'ৰা নাম নুৰ মহম্মদ হাবিব। ইয়াত নুৰ হাবিব গাঁও ধুবলৈ আহিছিল কেইজনমান বন্ধু বান্ধৱৰ লগত। প্ৰায় 8-10জন বাইক লৈ আহিছিল। আহি মানে গাঁও ধুবৰ কাৰণে আহিছিল। আহোঁতে মানে তাতে পানীত ডুবিছিল। ডুবাৰ পিছত ল'ৰাটোক খোজ পোৱা নাই এতিয়ালৈকে। আমাৰ এছটিএফ বাহিনী আহিছে, পুলিচ বাহিনীও আহিছে। আমি এইখিনি জানি পাইছোঁ। ল'ৰাটো চাপটগ্ৰাম কলেজত পঢ়ে, 2nd ছেমিষ্টাৰত। ল'ৰাটোৰ নাম নুৰ হাবিব। এইখিনিয়ে মই জানি পাইছোঁ। নদীখনৰ নাম টিপকাই। আমাৰ ইয়াত এটা আজি ডাঙৰ দুৰ্ঘটনা ঘটি গ'ল। মানে আমাৰ চাপটগ্ৰাম জগদী মুছলিম পাড়াৰ ল'ৰা নাম নুৰ মহম্মদ হাবিব। ইয়াত গাঁও ধুবলৈ আহিছিল কেইজনমান বন্ধু বান্ধৱৰ লগত। প্ৰায় 8-10জন বাইক লৈ আহিছিল। আহি মানে গাঁও ধুবৰ কাৰণে আহিছিল। আহোঁতে মানে তাতে পানীত ডুবিছিল। ডুবাৰ পিছত ল'ৰাটোক খোজ পোৱা নাই এতিয়ালৈকে। আমাৰ এছটিএফ বাহিনী আহিছে, পুলিচ বাহিনীও আহিছে। আমি এইখিনি জানি পাইছোঁ। ল'ৰাটো চাপটগ্ৰাম কলেজত পঢ়ে, 2nd ছেমিষ্টাৰত। ল'ৰাটোৰ নাম নুৰ হাবিব। এইখিনিয়ে মই জানি পাইছোঁ। নদীখনৰ নাম টিপকাই। আমাৰ ইয়াত এটা আজি ডাঙৰ দুৰ্ঘটনা ঘটি গ'ল। মানে আমাৰ চাপটগ্ৰাম জগদী মুছলিম পাড়াৰ ল'ৰা নাম নুৰ মহম্মদ হাবিব। ইয়াত গাঁও ধুবলৈ আহিছিল কেইজনমান বন্ধু বান্ধৱৰ লগত। প্ৰায় 8-10জন বাইক লৈ আহিছিল। আহি মানে গাঁও ধুবৰ কাৰণে আহিছিল। আহোঁতে মানে তাতে পানীত ডুবিছিল। ডুবাৰ পিছত ল'ৰাটোক খোজ পোৱা নাই এতিয়ালৈকে। আমাৰ এছটিএফ বাহিনী আহিছে, পুলিচ বাহিনীও আহিছে। আমি এইখিনি জানি পাইছোঁ। ল'ৰাটো চাপটগ্ৰাম কলেজত পঢ়ে, 2nd ছেমিষ্টাৰত। ল'ৰাটোৰ নাম নুৰ হাবিব। এইখিনিয়ে মই জানি পাইছোঁ। নদীখনৰ নাম টিপকাই। আমাৰ ইয়াত এটা আজি ডাঙৰ দুৰ্ঘটনা ঘটি গ'ল। মানে আমাৰ চাপটগ্ৰাম জগদী মুছলিম পাড়াৰ ল'ৰা নাম নুৰ মহম্মদ হাবিব। ইয়াত গাঁও ধুবলৈ আহিছিল কেইজনমান বন্ধু বান্ধৱৰ লগত। প্ৰায় 8-10জন বাইক লৈ আহিছিল। আহি মানে গাঁও ধুবৰ কাৰণে আহিছিল। আহোঁতে মানে তাতে পানীত ডুবিছিল। ডুবাৰ পিছত ল'ৰাটোক খোজ পোৱা নাই এতিয়ালৈকে। আমাৰ এছটিএফ বাহিনী আহিছে, পুলিচ বাহিনীও আহিছে। আমি এইখিনি জানি পাইছোঁ। ল'ৰাটো চাপটগ্ৰাম কলেজত পঢ়ে, 2nd ছেমিষ্টাৰত। ল'ৰাটোৰ নাম নুৰ হাবিব। এইখিনিয়ে মই জানি পাইছোঁ। নদীখনৰ নাম টিপকাই। আমাৰ ইয়াত এটা আজি ডাঙৰ দুৰ্ঘটনা ঘটি গ'ল। মানে আমাৰ চাপটগ্ৰাম জগদী মুছলিম পাড়াৰ ল'ৰা নাম নুৰ মহম্মদ হাবিব। ইয়াত গাঁও ধুবলৈ আহিছিল কেইজনমান বন্ধু বান্ধৱৰ লগত। প্ৰায় 8-10জন বাইক লৈ আহিছিল। আহি মানে গাঁও ধুবৰ কাৰণে আহিছিল। আহোঁতে মানে তাতে পানীত ডুবিছিল। ডুবাৰ পিছত ল'ৰাটোক খোজ পোৱা নাই এতিয়ালৈকে। আমাৰ এছটিএফ বাহিনী আহিছে, পুলিচ বাহিনীও আহিছে। আমি এইখিনি জানি পাইছোঁ। ল'ৰাটো চাপটগ্ৰাম কলেজত পঢ়ে, 2nd ছেমিষ্টাৰত। ল'ৰাটোৰ নাম নুৰ হাবিব। এইখিনিয়ে মই জানি পাইছোঁ। নদীখনৰ নাম টিপকাই।